হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 যোনখন জেনেৰেল ষ্টাডিজ 2, যোনখন আমি পপুলাৰলি CSET পেপাৰ বুলি কওঁ, চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট। চ' তাৰে সেই পেপাৰখনৰ ওপৰত আমি অকণমান ডিছকাশ্যন কৰিম। আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ আহিব ছাবজেক্ট ৱাইজ ৱেইটেজ বা ছেকশ্যনেল এনালাইচিছটো কেনেকুৱা হ'ব। মই অলৰেডি জেনেৰেল ষ্টাডিজ 1খনৰ ওপৰত ছেকশ্যনেল এনালাইচিছ আৰু ছাবজেক্ট ৱাইজ ৱেইটেজৰ ভিডিঅ' অলৰেডি এটা বনাইছিলোঁ। চ' ইয়াতে ভিডিঅ' ডেছক্ৰিপশ্যনত যোনটো প্লে'লিষ্টৰ লিংক দিয়া আছে APSC CC 2024, তাতে আপোনালোকে সেইটো ভিডিঅ' পাই যাব আৰু লগতে অন্যান্য তেনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত। চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2022 জেনেৰেল ষ্টাডিজ 2 CSET পেপাৰখনৰ ছাবজেক্ট ৱাইজ ৱেইটেজ বা ছেকশ্যনেল এনালাইচিছটোৰ ওপৰত অলপ ডিছকাশ্যন কৰিম, এনালাইচিছ কৰিম। আৰু লগতে আপোনালোকৰ আজিৰ যোনটো মই এনালাইচিছ কৰিছোঁ সেইটো লাষ্ট টাইম APSC CCৰ প্ৰিলিমছ 2023 যোনখন CSET পেপাৰ বা জেনেৰেল ষ্টাডিজ 2 পেপাৰ আছে সেইখন লৈ পেলাই আজি এনালাইচিছটো কৰিছোঁ। চ' ইয়াতে আপোনালোকে আৰু এবাৰ মই এটা ইনফৰ্মেশ্যন দি দিছোঁ সৰুকৈ যে CSET পেপাৰখনত টোটেল 80টা কুৱেশ্যনছ থাকে। টোটেল মাৰ্কছ থাকিব 200, 2.5 মাৰ্কছ পাৰ কুৱেশ্যনকৈ থাকিব, মানে 2.5 ইনটু 80 কুৱেশ্যনছ 200 মাৰ্কছ, আৰু নিগেটিভ মাৰ্কিং 1/4 অফ 2.5 মাৰ্কছ থাকিব, মানে 0.625। ঠিক আছে, এনেই GS পেপাৰ 1খনত আপোনালোকৰ নিগেটিভ মাৰ্কিং 0.50 থাকিব, কাৰণ পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে, 2 মাৰ্কছৰ 1/4 হ'ব। আৰু ইয়াত যদি আপোনালোকৰ 2.5 মাৰ্কছকৈ থাকে, চ' ইয়াতে নিগেটিভ মাৰ্কিংটো 0.625 মাৰ্কছকৈ থাকে। চ' এইখন কেলকুলেশ্যন কৰোঁতে বহুতে ভুল কৰে, পিছত গৈ পেলাই আপোনালোকৰ CSET পেপাৰখনত কোৱালিফাই নহয়গৈ। ঠিক আছে, চ' সেইটো কাৰণে এইখিনি বস্তু ভুল নকৰিব। নিগেটিভ মাৰ্কিং 0.625 মাৰ্ক থাকিব পাৰ ৰং এনচাৰ, আৰু কোৱালিফাইং পাৰ্চেণ্টেজ বা মাৰ্কছ এই পেপাৰখনত আউট অফ 200 33% পালে হ'ল, মানে 33% নহয় বা 66 মাৰ্কছ আউট অফ 200 মাৰ্কছ আপোনালোকে স্ক'ৰ কৰিব লাগিব কোৱালিফাই কৰিবৰ কাৰণে। আৰু এইখন পেপাৰ যদি কোৱালিফাই নকৰে তেনেহ'লে জেনেৰেল ষ্টাডিজ 1 পেপাৰখনত আপোনালোকে যিমানে মাৰ্কছ স্ক'ৰ নকৰে কিয় আপোনালোকৰ সেইখন কনচিডাৰ কৰা নহয়, স্ক্ৰুটনি কৰাই নহয়। প্ৰথমতে APSCয়ে জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰখন স্ক্ৰুটনি কৰি লয়, তাতে যিসকলে কোৱালিফাই কৰে তেতিয়া জেনেৰেল ষ্টাডিজ 1খন তেওঁলোকে স্ক্ৰুটনি কৰে। ঠিক আছে, আৰু প্ৰত্যেক বছৰে মই আপোনালোকক কৈছোঁ APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে 70,000 to 75,000 কেণ্ডিডেটছে এপ্লাই কৰে, পৰীক্ষাও দিয়ে তেনেকৈ। চ' তাৰ ভিতৰত প্ৰত্যেক বছৰে 12,000 to 15,000 কেণ্ডিডেটছে এই CSET পেপাৰখন কোৱালিফাই কৰিব নোৱাৰে। চ' আল্টিমেটলি তেওঁলোকৰ জেনেৰেল ষ্টাডিজ 1 পেপাৰখনো ৰিজেক্ট হৈ যায়, চ' স্ক্ৰুটিন হয়। চ' সেইটো কাৰণে CSET পেপাৰখন আপোনালোকে চিৰিয়াছলি লোৱাটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, প্ৰত্যেক বছৰে মই ফিগাৰটো আৰু এবাৰ কৈছোঁ 12,000 to 15,000 কেণ্ডিডেটছে CSET পেপাৰখনত এই আউট অফ 266 মাৰ্কছ পাবলৈ সক্ষম নহয়। চ' ইমানো ইজি নহয়, অলপ লেংথি হয়, টাইম কনজিউমিং হয়। চ' সেইটো কাৰণে এইখন প্ৰেক্টিছ কৰাৰ সমানে জৰুৰী যেনেকৈ GS 1 পেপাৰখনৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰে। ঠিক আছে, চ' এতিয়া আমি মেইন টপিকটোলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো ছাবজেক্ট ৱাইজ ৱেইটেজ বা ছেকশ্যনেল এনালাইচিছটোৰ ওপৰত। চ' ছাবজেক্ট ৱাইজ ৱেইটেজ বা ছেকশ্যনেল এনালাইচিছৰ কথা যদি কওঁ, এতিয়া প্ৰত্যেক বছৰে অলপ চেঞ্জেছ আহিছে, কিন্তু আমি যদি লাষ্ট ইয়েৰ মানে 2023 প্ৰিলিমছৰ পেপাৰখন কনচিডাৰ কৰোঁ তেতিয়াহ'লে তাতে দেখিব কম্প্ৰিহেনশ্যনত 14টা কুৱেশ্যনছ আহিছিল। ঠিক আছে, 14টা কুৱেশ্যন কম্প্ৰিহেনশ্যনৰ আহিছিলে, পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ আছে। গোটেইবিলাক কুৱেশ্যনৰ সমান ৱেইটেজ আছে, 2.5 মাৰ্কছকৈ আছে, মানে সমান মাৰ্কছৰ ডিষ্ট্ৰিবিউশ্যন হৈছে গোটেইকেইটা কুৱেশ্যনত। চ' ইয়াতে কম্প্ৰিহেনশ্যনত টোটেল 14টা কুৱেশ্যনছ আহিছে। আৰু কম্প্ৰিহেনশ্যন মানে কি আপোনালোকক মই কৈ দিছোঁ, আপোনালোকক এটা পেৰেগ্ৰাফ দিব আৰু সেই পেৰেগ্ৰাফৰ এগেইনষ্টে কিছুমান কুৱেশ্যনছ থাকিব, সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই আপোনালোকে সেই কুৱেশ্যনছবিলাকৰ এনচাৰ্ছ কৰিব লাগিব। ঠিক আছে, সেইটো কম্প্ৰিহেনশ্যন। আৰু CSET পেপাৰখন আপোনালোকে অসমীয়া মিডিয়ামত, অসমীয়া মাধ্যমত পেপাৰ নাপায়, আৰু জেনেৰেল ষ্টাডিজ 1খনো আপোনালোকে অসমীয়া মাধ্যমত কুৱেশ্যন পেপাৰ নাপায়, এইবিলাক ইংলিছতে আপোনালোকৰ কুৱেশ্যন পেপাৰ্ছ আহিব। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকৰ ইংলিছৰ ওপৰত কামাণ্ডটো লাগিব, কাৰণ ইংলিছটো এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ। চ' এইটো জনাৰ বহুত বেছি ইম্পৰ্টেণ্ট। মই ডিম'টিভেট কৰা নাই, অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছখিনিকো ডিম'টিভেট কৰা নাই, কিন্তু আপোনালোকে এতিয়া ইংলিছটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট, যিহেতু এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ। বাকী অসমীয়াটো ৰিজনেল লেংগুৱেজ হিচাপে, আমাৰ মাতৃভাষা হিচাপে সেইটোতো জানিবই আপোনালোকে, ঘৰত সদায় কথা পাতিয়ে থাকিব বা তেনেকৈ কিবাকিবি পঢ়া মেলা হৈ থাকে কিতাপ পত্ৰ। কিন্তু একচুৱেলি কম্পিটিটিভ এক্সামছবিলাকেই হওক বা পাঠ্যক্ৰমবিলাকেই হওক স্কুলৰ, চ' ইংলিছ মিডিয়ামত থকাটো ইম্পৰ্টেণ্ট, কাৰণ বহুতবিলাক আপোনালোকে অসমৰ বাহিৰৰ ওলোৱাৰ লগে লগে অসমীয়া ভাষাটোৰ তেনেকুৱা একো মানে হেৰি নাথাকে, ইম্পৰ্টেঞ্চ নাথাকে। চ' ৰিজনেল লেংগুৱেজ হিচাপে অসমীয়াটো অসমত ঠিকে আছে, কিন্তু আপোনালোকৰ ইংলিছ লেংগুৱেজটো জনা ইম্পৰ্টেণ্ট। চ' ইংলিছত আপোনালোকে প্ৰেক্টিছ কৰাটো মই ভাবোঁ জৰুৰী হয় কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে। চ' নেক্সটটো আহি গ'ল লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি। ঠিক আছে, লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত টোটেল 80টা কুৱেশ্যনছ আহিছে এতিয়ালৈকে। এতিয়া আপুনি ক'ব লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। চ' ইয়াতে ডাইৰেকশ্যনছৰ কুৱেশ্যন আহে। ডাইৰেকশ্যন মানে এজন মানুহে চাউথৰ পৰা ষ্টাৰ্ট কৰিলে, নৰ্থলৈ গ'ল, নৰ্থৰ পৰা ৰাইট টাৰ্ণ ল'লে,
ইষ্টলৈ গ'ল, ইষ্টৰ পৰা লেফ্ট টাৰ্ণ ল'লে, ঠিক আছে, তেনেকৈ লাষ্টত তেওঁৰ ডাইৰেকশ্যন এতিয়া প্ৰেজেণ্ট লোকেশ্যনটো ক'ত বা প্ৰেজেণ্ট ডাইৰেকশ্যন কি, চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, নহয় বা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহে, মিষ্টাৰ এক্সৰ মাকৰ ভায়েকৰ জীয়েক মিষ্টাৰ এক্সৰ কি হয় ৰিলেশ্যনত, চ' তেনেকুৱা টাইপৰ কুৱেশ্যনছ কিছুমান আহে আৰু ব্লাড ৰিলেশ্যনত। আৰু লগতে ডায়েগ্ৰামছ আহিব, ডায়েগ্ৰামছ মানে কি আপোনালোকৰ কেইটামান ডায়েগ্ৰামছ দি দিব, তাৰ ভিতৰত কোনটো ডায়েগ্ৰাম বাকীকেইটাতকৈ ডিফাৰেণ্ট হয় সেইটো আপোনালোকৰ কুৱেশ্যনত সুধিব পাৰে, চ' সেইবিলাকক কয় লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি, ঠিক আছে। তাৰে 18টা কুৱেশ্যনছ আহিছিলে, চ' সেইটো কাৰণে ইয়াতে এই ছেকশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট। কম্প্ৰিহেনশ্যন, লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি এই দুটা ছেকশ্যনছ বহুত বেছি ইম্পৰ্টেণ্ট। বাকী ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিঙত মাত্ৰ 5টা কুৱেশ্যনছ আহিছিলে লাষ্ট টাইম, চ' ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিঙৰ আপোনাৰ কুৱেশ্যনছ মানে এথিক্স ৰিলেটেড কুৱেশ্যনছ আহে, মানে ধৰক এটা চিটুৱেশ্যন হ'ল, সেই চিটুৱেশ্যনটোৰ এগেইনষ্টে 4টা অপশ্যন দিয়া থাকে, আপুনি সেই চিটুৱেশ্যনটোত আপোনালোকে কি ডিচিশ্যন লোৱা ইম্পৰ্টেণ্ট, তাৰে বেষ্ট পচিবল অপশ্যনটো আপোনালোকে চুজ কৰিব লাগে। চ' তাতে 5টামান কুৱেশ্যনছ আহিছিলে, ইমান বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু ইমান বেছি টানো নহয় কুৱেশ্যনছবিলাক, আপোনালোকে চালে গম পাব। তাতে এথিক্স টাইপৰ অকণমান কুৱেশ্যনছ আহে, এথিক্স ৰিলেটেড, এথিকেল হেৰিবোৰ আপোনালোকে এপ্লাই কৰি পেলাই নিজৰ লজিকখিনি এপ্লাই কৰি পেলাই এনচাৰটো দিব লাগে। ছাপ'জ মানে আপোনালোকে এখন ফৰেইন কাণ্ট্ৰিত গৈছে, তাতে এজ এ ইণ্ডিয়ান আপোনালোকে ৰেচিছ কমেণ্ট কিছুমান শুনিছে, চ' সেইটো চিটুৱেশ্যনত আপোনালোকে কি কৰিব লাগে, 4টা অপশ্যনছ বা এল্টাৰনেটিভ দিয়া থাকে, তাৰ ভিতৰত বেষ্ট পচিবল অপশ্যনটো আপোনালোকে চুজ কৰিব লাগে, সেইটোকে ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং টাইপৰ কুৱেশ্যনছ বুলি কয়। 5টা কুৱেশ্যন আহিছিলে। তাৰপিছত আহি গ'ল জেনেৰেল মেণ্টেল এবিলিটি, ঠিক আছে, এই ছেকশ্যনটো ইম্পৰ্টেণ্ট। জেনেৰেল মেণ্টেল এবিলিটিত আপোনালোকৰ টোটেল 11টা কুৱেশ্যনছ আছিলে, ইয়াতে ডিষ্টেঞ্চ, টাইম, স্পীড সেইবিলাক ৰিলেটেড কুৱেশ্যনছ আহে, ঠিক আছে, ডিষ্টেঞ্চ, টাইম, স্পীড সেইবিলাক ৰিলেটেড কুৱেশ্যনছ আহে জেনেৰেল মেণ্টেল এবিলিটিত, টোটেল 11টা কুৱেশ্যনছ আছিলে, চ' এইটো ইম্পৰ্টেণ্ট। তাৰপিছত বেছিক নিউমাৰেঞ্চি ক্লাছ 10 লেভেল বুলি তাতে দিয়া আছে চিলেবাছত। বেছিক নিউমাৰেঞ্চত টোটেল 13টা কুৱেশ্যনছ আছিলে। বেছিক নিউমাৰেঞ্চি মানে এজ ৰিলেটেড কুৱেশ্যনছ আহে, ঠিক আছে, ফাদাৰ্ছ এজ ইজ 35 years, 4 years ago, sons এজ ইমান, চ' প্ৰেজেণ্ট এজ অফ ফাদাৰ এণ্ড চন বা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। ইয়াতে জিঅ'মেট্ৰি থাকিব, ঠিক আছে, চাৰ্কুল, স্কোৱাৰ, ৰেক্টেংগুল সেইবিলাকৰ আপোনালোকৰ ফৰ্মুলা এপ্লাই কৰি পেলাই কি বুলি কয় এনচাৰ্ছ ছল্ভ কৰিব লাগিব। তাৰপিছত আৰু লগতে আপোনালোকৰ ইয়াতে থাকিব চিম্প্লিফিকেশ্যন টাইপৰ কুৱেশ্যনছ আহিব, কোৱাড্ৰেটিক ইকুৱেশ্যন টাইপৰ কুৱেশ্যনছ কিছুমান থাকিব পাৰে, চ' এনেকুৱা ধৰণৰ বেছিক নিউমাৰেঞ্চি কুৱেশ্যন ক্লাছ 10 লেভেলৰ টোটেল 13টা থাকিব। তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যন, ঠিক আছে, ডাটা ইণ্টাৰপ্ৰিটেশ্যনত টোটেল 4টা কুৱেশ্যনছ আহিছিলে। ডাটা ইণ্টাৰপ্ৰিটেশ্যনত বেছিকলি আপোনালোকৰ বাৰ্ছ, গ্ৰাফছ, চাৰ্টছ, টেবলছ সেইবোৰ থাকে, তাৰ পৰা আপোনালোকৰ কুৱেশ্যন দিয়া থাকে, সেইকেইটা ছল্ভ কৰিব লাগে। চ' বাৰ ডায়েগ্ৰাম দিয়া থাকিব, কোনডাল বাৰে কি ৰিপ্ৰেজেণ্ট কৰিছে সেইখিনি দেখুৱাব লাগে, নহ'লে গ্ৰাফছ দিয়া থাকিব, গ্ৰাফছৰ পৰা আপোনালোকে এনচাৰ দিব লাগে, নহ'লে চাৰ্টছ থাকিব, নহ'লে টেবলছ থাকিব, পাই ডায়েগ্ৰাম থাকিব, চ' পাই ডায়েগ্ৰামৰ পৰা আপোনালোকে এনচাৰ্ছ দিব লাগে। চ' সেই ডাটা ইণ্টাৰপ্ৰিটেশ্যনত টোটেল 4টা কুৱেশ্যনে আহিছিলে, কিন্তু এনেকুৱা নহয় যে কুৱেশ্যনৰ ডিষ্ট্ৰিবিউশ্যনটো একেই থাকিব এইবাৰ, মেবি অকণ মাইনত চেঞ্জেছ ইয়াতে আহিব পাৰে। ধৰক ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ এইবাৰ ধৰক 4টাৰ জেগাত 6টা কুৱেশ্যন দি দিলে, বেছিক নিউমাৰেঞ্চৰ 13টাৰ জেগাত 11টা কুৱেশ্যনছ দিলে, চ' তেনেকুৱা ধৰণৰ কথা। আৰু লাষ্টৰ টপিকটো হ'ল ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ, ঠিক আছে, ইয়াতে টোটেল 15টা কুৱেশ্যনছ আছিলে। 15টা কুৱেশ্যনৰ আপোনালোকে ইয়াতে ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছত এনেকুৱা ধৰণৰ আহে, আপোনালোকৰ কেনেকৈ আপোনালোকে মানুহৰ লগত কথা পাতিব লাগে, ঠিক আছে, মানে আপোনালোকৰ এনেকুৱা ধৰণৰ আহিব এমফেটিৰ মিনিংটো কি, ঠিক আছে, ইংলিছৰ কিছুমান ৱৰ্ড দিয়া থাকিব, তাৰে 4টা অপশ্যন দিয়া থাকিব, এইটোৰ মিনিং কি, অলপ চেণ্টেঞ্চ ৱাইজ থাকিব, চ' তেনেকৈ সুধিব লাগে। এনেই জেনেৰেলি আপোনালোকৰ ADRE হওক বা DHS এক্সামবিলাকতো হওক ডাইৰেক্ট এটা ৱৰ্ডত মিনিংটো থাকে, ইয়াতে চেণ্টেঞ্চ ৱাইজ মিনিংটো থাকিব যে এমফেটিৰ মিনিংটো কি হ'ব পাৰে, ঠিক আছে, চ' তেনেকৈ 4টা দীঘল চেণ্টেঞ্চ দিয়া থাকিব, তাৰ ভিতৰত বেষ্ট পচিবল মিনিংটো আপোনালোকে চুজ কৰি দিব লাগে। চ' ইণ্টাৰপাৰ্চনেল স্কিলছ মানে আপোনালোকে কাৰোবাৰ লগত কমিউনিকেশ্যন কৰোঁতে তাতে কেনেকুৱা ধৰণৰ স্কিলছ আপোনালোকে এপ্লাই কৰিব লাগে, চ' তাত কমিউনিকেশ্যনটো বেষ্ট পচিবল ৱেত আপোনালোকে কণ্ডাক্ট কৰিব পাৰে, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ, আৰু লগতে হাউ টু টক, কেনেকৈ আপুনি মানুহৰ লগত কথা পাতিব লাগে, যে লিচেনিং ৰিকুৱাৰ্ছ কি আছে, লিচেনিং ৰিকুৱাৰ্ছ কি, চ' তেনেকুৱা ধৰণৰ কথা। লিচেনিং কাৰোবাৰ কথাটো শুনাত কি দৰকাৰ পৰে, কি কোৱালিটি দৰকাৰ পৰে, চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহে। তাতে ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিলছত টোটেল 15টা কুৱেশ্যনছ আছে, এইটো ছেকশ্যনো ইম্পৰ্টেণ্ট। চ' আমি ভিডিঅ'টোৰ পৰা এটা কথা গম পালোঁ, ইয়াতে আপোনালোকৰ কম্প্ৰিহেনশ্যন ছেকশ্যনটো ইম্পৰ্টেণ্ট। কম্প্ৰিহেনশ্যন আপোনালোকে 14টা কুৱেশ্যনছ আছিলে যোৱাবাৰ, চ' কম্প্ৰিহেনশ্যন ছেকশ্যনটো ইম্পৰ্টেণ্ট। লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটিৰ ছেকশ্যনটো ইম্পৰ্টেণ্ট, ঠিক আছে। জেনেৰেল মেণ্টেল এবিলিটি, বেছিক নিউমাৰেঞ্চি আৰু ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ, এইকেইটা ছেকশ্যনছ ইম্পৰ্টেণ্ট। ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ অলপ কুৱেশ্যন কম আছে, সেইকেইটাই সেইটো, আৰু ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিঙৰ কুৱেশ্যনছ কমকৈ আহিছে। বাকীকেইটা ছেকশ্যনত কিন্তু মোৰ অৰ লেছ 10টাতকৈ ওপৰৰ কুৱেশ্যনছ আছে, চ' সেইটো কাৰণে এইকেইটা ছেকশ্যনছ ইম্পৰ্টেণ্ট হ'ব। আৰু আপোনালোকৰ CSET পেপাৰখন যিহেতু কোৱালিফাইং পেপাৰ, চ' 33% মাৰ্কছ স্ক'ৰ কৰিব লাগে, মানে আউট অফ 200 আপোনালোকে 66 পাব লাগে। সেইকাৰণে গোটেই পেপাৰখন কৰাটো ইম্পৰ্টেণ্ট নহয়, আপোনালোকে জাষ্ট যদি CSET পেপাৰখনত আপোনালোকে গোটেইখিনি কাৰেক্ট কৰি পেলাই এটলিষ্ট
আউট অফ 200 80-90 কৰি আহে তেতিয়াহ'লে কেনেবাকৈ যদি কিবা কাৰণত ভুলো হয় তথাপিতো 66 প্লাছ আপোনালোকৰ মাৰ্কছ থাকি যাব আৰু মই নিগেটিভ মাৰ্কিংটো ক'লোঁ 0.625কৈ থাকিব যিহেতু পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ আছে চ' সেইটো কাৰণে আপোনালোকে সেইখিনি ধ্যান ৰাখি পেলাই পৰীক্ষাত কুৱেশ্যনছ কৰিব ঠিক আছে চ' এতিয়ালৈকে মই এনেই যিমানবাৰ মই টোটেল APSC 4বাৰ এটেম্প কৰিছোঁ চ' 4বাৰ এটেম্পটত CSET পেপাৰত মোৰ স্ক'ৰ ভালেই আহিছিলে একদম ফাৰ্ষ্ট টাইম যেতিয়া CSET ইণ্ট্ৰডিউচ কৰিছিলে 4বাৰ ভিতৰত 3বাৰ মই CSET পেপাৰ পাইছোঁ চ' CSET পেপাৰত আপোনালোকৰ ফাৰ্ষ্ট টাইম মই এটেম্প কৰোঁতে এৰাউণ্ড 97 পইণ্ট তেনেকুৱা টাইপৰ কিবা এটা মাৰ্কছ আছিলে ঠিক আছে চ' 66 কি বুলি কয় কোৱালিফাইং মাৰ্কছ আছিলে কিন্তু মোৰ বহুত বেছি আছিলে চ' সেইটো কাৰণে সেইটো মাৰ্কছ বেয়া নহয় CSETৰ আৰু ইমান দৰকাৰো নাই আউট অফ 200 পাব লাগিব বুলি কথা নাই আপোনালোকে গোটেইবিলাক কুৱেশ্যনছ এনেও এটেম্প কৰিব নোৱাৰে কাৰণ ইয়াতে কি বুলি কয় টাইম মেনেজমেণ্টৰ প্ৰব্লেম হয় আৰু ইয়াতে পেপাৰবিলাক লেংথি থাকে চ' আপোনালোকে 200 কোনেও স্ক'ৰ কৰিব নোৱাৰে চ' বেছি ভাল কেণ্ডিডেটছে স্ক'ৰ খুব বেছি আউট অফ 200 120 মানলৈকে যায় আৰু তাতকৈ বেছি নাযায় চ' মোৰ ফাৰ্ষ্ট টাইম 97 আছিলে তাৰ পিছৰবাৰ আই থিংক 87 পইণ্ট ছামথিং আছিলে আৰু নাই তাৰ পিছৰবাৰ অলপ কম আছিলে 73 মান আছিলে আৰু তাৰ পিছৰবাৰ 87 পইণ্ট ছামথিং আছিলে চ' তেনেকুৱা ধৰণৰ স্ক'ৰ আহিছিলে চ' গোটেইবাৰে কোৱালিফাই কৰিছোঁ কিন্তু এই পেপাৰখনত আপোনালোকৰ কোৱালিফাই কৰাটো ইমানো ইজি নহয় মানে বহুতবিলাক কেণ্ডিডেটছে লেংথি পেপাৰৰ কাৰণে প্ৰব্লেম হৈ যায়গৈ এতিয়া বহুতে ধৰক জেনেৰেল মেণ্টেল এবিলিটিত বেছিকৈ ধ্যান দিয়ে বা লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটিত টাইম বহুত গুচি যায় চ' 2 ঘণ্টাত এই 66 মাৰ্কছ কৰাটো এই পেপাৰখনৰ কাৰণে অলপ টান হৈ পৰে চ' সেইটো কাৰণে আপোনালোকে গোটেইখিনি বস্তু ধ্যান ৰাখি পেলাই অলপ প্ৰেক্টিছ কৰি পেলাই যাব পৰীক্ষাত আৰু যিহেতু মই ক'লোৱেই 12,000 পৰা 15,000 কেণ্ডিডেটছে ইয়াতে প্ৰত্যেক বছৰে কোৱালিফাই নকৰে আৰু সেইটো এইখন পেপাৰত কোৱালিফাই নকৰা মানে GS1 পেপাৰখন আপোনালোকৰ অট'মেটিকলি ৰিজেক্ট হৈ যোৱা চ' আপোনালোকৰ একো কনচিডাৰ GS1ত যদি আউট অফ 200 আপোনালোকে আউট অফ 200ও পায় ইজ অফ ন' ইউজ ঠিক আছে ভেলুলেছ হৈ পৰিব চ' সেইটো কাৰণে এখন কোৱালিফাই কৰাটো ইম্পৰ্টেণ্ট হয় চ' আৰু এবাৰ মই এনেই দেখাই দিছোঁ কম্প্ৰিহেনশ্যনত 14টা কুৱেশ্যনছ লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটিত 18টা কুৱেশ্যনছ ডিচিছন মেকিং এণ্ড প্ৰব্লেম ছলভিঙত 5টা কুৱেশ্যনছ জেনেৰেল মেণ্টেল এবিলিটিত 11টা কুৱেশ্যনছ বেছিক নিউমেৰেচিত 13টা কুৱেশ্যনছ ডাটা ইণ্টাৰপ্ৰিটেশ্যনত 4টা কুৱেশ্যনছ ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছত টোটেল 15টা কুৱেশ্যনছ আছে ঠিক আছে চ' এইখিনি হৈ গ'ল আপোনালোকে আই হোপ ভিডিঅ'টো চাই পেলাই গম পালে কেনেকুৱা হ'ব পাৰে গোটেই ছিষ্টেমটো যোনখন জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰ আছে আৰু প্ৰথমতে ক'লোৱে টোটেল কুৱেশ্যনছ 80টা আছে পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ 200 মাৰ্কছ নিগেটিভ মাৰ্কিং 1/4 অফ 2.5 মাৰ্কছ মানে 0.625 মাৰ্কছকৈ থাকিব আৰু কোৱালিফাইং পাৰ্চেণ্টেজৰ মাৰ্কছ 33%ৰ 66 মাৰ্কছ আউট অফ 200 ঠিক আছে আই হোপ বুজি পালে বস্তুখিনি কাৰোবাৰ যদি কিবা কুৱেশ্যনছ থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু লগতে আৰু এটা কথা কৈ দিছোঁ কোনোবাই যদি বাকী প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে লাইক APSC CC প্ৰিলিমিনাৰী 2024 কাৰণে মই নিজে মক বা প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ 2খন বনাইছিলোঁ তাতে জেনেৰেল ষ্টাডিজ আৰু CSET দুইখন পেপাৰে কুৱেশ্যনছ ইনক্লুডেড আছে 85 ৰুপিছত এভেইলেবল আছে কোনোবাই যদি ল'ব বিচাৰে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আৰু কোনোবাই যদি অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 99 ৰুপিছত এভেইলেবল আছে 2024 ফুল ইয়েৰ গোটেইকেইটা মান্থৰ আছে আৰু 2025ৰ এপ্ৰিললৈকে কভাৰ হৈছে ইয়াতে 99 ৰুপিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ল'ব পাৰিব 9706557851ত হোৱাটছএপ কৰক কোনোবা যদি ইণ্টাৰেষ্টেড আছে আৰু লগতে APSC CC প্ৰিলিমিনাৰী মক প্ৰেক্টিছ পেপাৰকেইখন প্লাছ কাৰেণ্ট এফেয়াৰ্ছ যদি লয় 2024-25 তেনেহ'লে 175 ৰুপিছত এভেইলেবল আছে 9706557851ত আপোনালোকে হোৱাটছএপ কৰিব পাৰে বাকী APSC ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰো পেপাৰ 1 ইংলিছৰ কাৰণে ফুল কৰ্চ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং ইয়াতে এভেইলেবল আছে ঠিক আছে তাত 99 ৰুপিছত এভেইলেবল আছে চ' আপোনালোকে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 299 ৰুপিছত হোৱাটছএপ কৰিব 9706557851 আৰু এইখিনিতে এটা কথা কৈ লৈছোঁ কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কাৰণ আপোনালোকে জানে কম্পিটিটিভ এক্সামছবিলাক APSC হওক বা আছাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামছেই হওক আপোনালোকৰ চিলেবাছবিলাক আইডেণ্টিকেল হয় জাষ্ট কুৱেশ্যন পেটাৰ্ণবিলাক অলপ এক্সাম পেটাৰ্ণবিলাক চেঞ্জেছ হৈ থাকে কিন্তু চিলেবাছ একেই চ' সেইটো কাৰণে আগতে যদি কোনোবাই কিবা মোৰ পৰা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব নতুন কৰ্চ লোৱাৰ আগতে তেতিয়াহ'লে আগৰ মেটেৰিয়েলছখিনি বাদ দি কিবা যদি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগে তেতিয়া সেইখিনি ল'লে হ'ল তেতিয়া গোটেই কৰ্চটো নিকিনি পেলাই এনেই জাষ্ট পইচা ভৰিব নালাগে প্ৰাইচটো অলপ কমি যাব ঠিক আছে তাৰপিছত হৈ গ'ল APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কৰ্চ এভেইলেবল আছে 249ত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফেজ 1 আৰু ফেজ 2 ফুল কৰ্চ এভেইলেবল আছে 349ত ঠিক আছে হোৱাটছএপ কৰিব পাৰে 9706557851 ইয়াতে ফেজ 1 জেনেৰেল ষ্টাডিজ ফুল কৰ্চ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং ইয়াতে ইনক্লুডেড আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ কাৰণেও ফুল কৰ্চ এভেইলেবল আছে 299ত হোৱাটছএপ কৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 249ত হোৱাটছএপ কৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ এণ্ড ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত হোৱাটছএপ কৰিব 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কৰ্চ
এভেইলেবল আছে জেনাৰেল ষ্টাডিজ ওপৰত 249ত চ' ইয়াতে হোৱাটছএপ কৰিব 9706557851 আৰু APSC CC প্ৰিলিমিনাৰী কমপ্লিট ষ্টাডি মেটেৰিয়েলছ কেপচুল এটা এভেইলেবল আছে ষ্টাডি ইনচাইডৰ পৰা চ' তেওঁলোকক আপোনালোকে হোৱাটছএপ কৰিব পাৰে ডাইৰেক্ট 8638092382 APSC প্ৰিলিমিনাৰী এফৰ্ডেবল কোৰ্চেছো এভেইলেবল আছে সুচিত্ৰা ACSৰ পৰা তেওঁলোকক কল বা হোৱাটছএপ কৰিব পাৰে এই নাম্বাৰটো 9395056624 APSC প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ এভেইলেবল আছে এডভেট IASৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC প্ৰিলিমিনাৰী টেষ্ট চিৰিজ প্ৰগ্ৰাম এভেইলেবল আছে এডভেট IASৰ ফালৰ পৰা হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপোনালোকে মোৰ পৰা যদি কোনোবাই কিবা কোৰ্চ লয় কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো আকৌ ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বিগিনিঙতে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়াৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 মাহ কভাৰ কৰা হৈছে মে' মাহটো জাষ্ট ষ্টাৰ্ট হৈছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনত আপোনালোকে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত আপোনালোকে মেছেজ কৰি জনাওক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে আপোনালোকে চাই ল'ব পাৰিব লগতে যোনটো প্লেলিষ্ট আছে APSC CC প্ৰিলিমিনাৰী APSC CC 2024 সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম